অকশ্যন 19ত আছে। 19ত আমি ভাল টিম বনাম। বনোৱাৰ পিছত যিটো আমাৰ টিম হ'ব, আমি 23ৰ পৰা ষ্টাৰ্ট কৰিম প্ৰেক্টিচ ছেশ্যন আপ টু 31st জুলাই। তাৰপিছত 1 তাৰিখতো আমাৰ টুৰ্ণামেণ্ট ষ্টাৰ্ট হ'ব। সেই সময়খিনিৰ ভিতৰত আমি এটা ভাল এটা হেৰি কৰিম, যিখিনি আমি প্লেয়াৰ যিখিনি আমাৰ আহিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ যিখিনি সদস্য হ'ল প্লেয়াৰ হিচাপে, এই পিৰিয়ডটোৰ ভিতৰত আমি ভাল ট্ৰেইন কৰিব চেষ্টা কৰিম। ট্ৰেইন কৰি পেলাই আমি 1 তাৰিখৰ পৰা নামিম। চাওক, ইয়াত প্লেয়াৰ হিচাপে ক'বলৈ গ'লে বেটছমেন, বলাৰ, অলৰাউণ্ডাৰ, স্কিপাৰ চব গোটেইখিনি মিলাই পেলাই টিম এটা বনাব লাগিব, আৰু তেনেকৈ ধৰণে আমি টিম এটা বনাম। তাত এতিয়া মই ক'ব নোৱাৰোঁ যে মই কাক ল'ম, সেইটো অকশ্যনত দেখা যাব কাক লোৱা হ'ব। গোটেইখিনি প্লেয়াৰে আছে ইয়াত। ধৰক মাৰ্কিৰি আছে, আছে গ্ৰেড এ, গ্ৰেড বি, গ্ৰেড চি, গোটেইখিনি প্লেয়াৰৰ পৰা আমি ল'ব লাগিব। কাৰণ গোটেইখিনি প্লেয়াৰ মই অলমষ্ট মাৰ্কিৰি এ, বি, চি যিখিনি আছে তাৰ পৰা আমি বাছি পেলাই ভাল টিম এটা বনাম। আমাৰ অলমষ্ট ছাপোৰ্ট ষ্টাফ আছে 6-7জন আছে। গোটেইখিনি লৈ পেলাই আমি 15জনমান মানুহে কাম কৰি আছোঁ। হাতত সময় কম মানে সেইটো মানে এতিয়া চাওক, এতিয়া APL যিহেতু বস্তুটো অসম ক্ৰিকেটে ক'লে APL হ'ব বুলি, আৰু 275 প্লেয়াৰ্ছৰ শ্বৰ্ট লিষ্ট কৰিলে অসম ক্ৰিকেটে। আৰু সেই প্লেয়াৰখিনি যে শ্বৰ্ট লিষ্ট কৰিলে, অলৰেডি সেই প্লেয়াৰখিনিয়ে নিজে ঘৰত কৰি আছে প্ৰেক্টিচ, নিজে যোন ডিষ্ট্ৰিক্টত আছে, যোন গাঁৱত আছে, সেইখিনি নিজৰ প্ৰস্তুতি নিজে চলাই আছে। কাৰণ ইয়াত যদি অকশ্যনত লোৱা হয়, কোনোবা ফ্ৰেঞ্চাইজি 8টা ফ্ৰেঞ্চাইজিৰ ভিতৰত তেওঁলোকক লোৱা হয়, তেখেত লোৱাৰ পিছততো ইয়াত পাৰফৰ্ম কৰিব লাগিব তেওঁলোকে। সেই হিচাপে তেওঁলোকে তাত নিজে প্ৰশিক্ষণ কৰি আছে। আৰু ইয়াত যিহেতু আমি 8 দিন টাইম পাম, 8 দিন 10 দিন টাইম পাম, তাত আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰিম। সেই প্লেয়াৰখিনি যদি আমি লওঁ, আৰু বেটাৰ কৰি পেলাই আমি ফিল্ডত নমাম। নাই, সেইটো এতিয়ালৈকে আমাৰ যদিও হৈছোঁ, মই ক'ব নোৱাৰিম যে এতিয়া ক'ত আমি প্ৰেক্টিচ কৰিম। এতিয়ালৈকে ডিচাইড আমাৰ হ'ল, কিন্তু বেয়া নাপাব, এতিয়া নকওঁ। দাদা, মই অলৰেডি ক'লোঁ যে এইটো বিগ অপৰচুনিটি। ৰিয়ান পৰাগ খেলি আছে আমাৰ অসমৰ পৰা একমাত্ৰ IPL প্লেয়াৰ এতিয়া। হয়তো এই টুৰ্ণামেণ্টৰ পিছত 4-5টা যদি খেলে নেক্সট ইয়েৰ, তেতিয়াতো ডাঙৰ কথা নহয়। অসমত এইখিনি কেপাচিটি কোৱালিটি আছে প্লেয়াৰৰ। খালি এখন প্লেটফৰ্ম লাগিছিলে, প্লেটফৰ্মখন অসম ক্ৰিকেটে আৰু আমাৰ হিমন্ত বিশ্ব ছাৰে আৰু দেৱজিৎ লনচৰীয়া ছাৰে দি দিলে, কমপ্লিট দি দিছে। এইটো প্লেটফৰ্ম যিটো ষ্টাৰ্ট কৰিছে, ইট ইজ এ গ্ৰেট অপৰচুনিটি ফৰ আৱাৰ প্লেয়াৰ্ছ। ইয়াৰ পৰা ইণ্ডিয়াও খেলিব পাৰে। জুনিয়ৰ প্লেয়াৰ বুলি নহয়, ইয়াত মিনিমাম আপোনাৰ মাৰ্কিৰি প্লেয়াৰ আৰু প্লেয়াৰ মিনিমাম 7টা আছে, তাৰ ওপৰত আমি ল'ব পাৰোঁ। আৰু বাকীখিনি প্লেয়াৰ আছে, আমি তেনেকৈ চাই ল'ব লাগিব। মোৰ প্ৰশ্ন নীল আকাশলৈ, আপুনি সংগীতৰ জগতৰ লগত জড়িত, এইবাৰ ক্ৰীড়া জগতত আহিছে, কেনেকুৱা ধৰণৰ আচলতে সৰুৰ পৰাই ক্ৰিকেটৰ লগত আমাৰ গোটেই ইণ্ডিয়ান কণ্টিনেণ্টৰ চবেই ক্ৰিকেটটো ভালকৈ জানো, আৰু এনেকুৱা এটা অপৰচুনিটি মিছ কৰিব বিচৰা নাছিলোঁ। আৰু অসম ক্ৰিকেট আৰু যিসকলে এই গোটেই পদক্ষেপটো লৈছে, মই ভাবোঁ এইটো এটা ডাঙৰ অপৰচুনিটি। অসমৰ যিমানবোৰ ক্ৰিকেট খেলুৱৈ আছে, যিসকলে বৰ্তমান নেশ্যনেল লেভেলত খেলি আছে, যিসকলে এতিয়াও ষ্টেট লেভেলত খেলি আছে, যিসকলে নিজৰ কেৰিয়াৰটো ক্ৰিকেটৰ জৰিয়তে আগবঢ়াই নিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ বুলি মই ভাবোঁ। আৰু এই পদক্ষেপটো যদি আমিও ক'ৰবাত এটা টিম মেম্বাৰ হিচাপে জড়িত হ'বলৈ পাম, ডেফিনেটলি আমাৰ কাৰণে ভাল লগা কথা। আৰু এই টুৰ্ণামেণ্টৰ জৰিয়তে মই বিচাৰোঁ অসমৰ পৰা 10জন নহয় 11জন বা 20জনমান ল'ৰা যাওক, নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত খেলক, আমাৰ সেইটোৱে সপোন। গতিকে এইটো এটা আৰম্ভণি পদক্ষেপ, আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু যদিও সময় কম, আপোনালোকে গম পাইছে সময় যথেষ্ট কম, তাৰ মাজতে ছাৰহঁতে প্ৰিপেয়াৰ কৰিব লাগিব নিজৰ টিমটো, কিন্তু ইমান এটা ডাঙৰ অপৰচুনিটি মিছ কৰিব নালাগে কোনেও। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ যে এটা টিম আছে, আটাই নিজৰ বেষ্ট প্ৰদৰ্শন দাঙি ধৰক, আৰু টুৰ্ণামেণ্টটোত নিজৰ যিটো প্ৰতিভা ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ কাৰণে বৰ সুবৰ্ণ সুযোগ এটা পাইছে, গ্ৰেব কৰিব লাগে এইটো।